বন্ধুসকল, আজি মই 20টা আকৰ্ষণীয় প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ পিছৰ শিতানত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো আছিলে, মছলাৰ ৰাণী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ইলাইচি। আজি শিতানৰ প্ৰথম প্ৰশ্নটো হ'ব, ভাৰতৰ কোন ৰাজ্যত আটাইতকৈ বেছি মন্দিৰ আছে? ইয়াৰ উত্তৰটো হ'ব তামিলনাডুত। 2 নম্বৰ প্ৰশ্ন, কোন জীৱৰ বুকুৰ ধপধপনি 1 মিনিটত 9 বাৰ হয়? ইয়াৰ উত্তৰ হ'ব ব্লু হুৱেল মাছৰ। 3 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰত আটাইতকৈ সৰু হাড় ক'ত আছে? ইয়াৰ উত্তৰ হ'ব কাণত। 4 নম্বৰ প্ৰশ্ন, কোনবিধ ফুল 12 বছৰৰ মূৰত এবাৰ ফুলে? ইয়াৰ উত্তৰ হ'ব নীলকুৰিঞ্জি ফুল। 5 নম্বৰ প্ৰশ্ন, এজনী মহিলাই কিমান সময় সম্ভোগ কৰিলে পূৰা সন্তুষ্টি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব 25ৰ পৰা 30 মিনিট। 6 নম্বৰ প্ৰশ্ন, মহিলাই জীৱনত কিমানটা সন্তান জন্ম দিব পাৰে? ইয়াৰ উত্তৰ হ'ব 40টা সন্তান। 7 নম্বৰ প্ৰশ্ন, কি চব্জি খালে দাঁত চাপ হয়? ইয়াৰ উত্তৰ হ'ব অমিতা চব্জি। 8 নম্বৰ প্ৰশ্ন, কোনবিধ জন্তু অতি দয়ালু হয়? ইয়াৰ উত্তৰ হ'ব হাতী। 9 নম্বৰ প্ৰশ্ন, মানুহে চকুৰে কিমান দূৰলৈকে চাব পাৰে? ইয়াৰ উত্তৰ হ'ব 20 কিলোমিটাৰ। 12 নম্বৰ প্ৰশ্ন, মানুহৰ শৰীৰত কিমান শতাংশ পানী থাকে? ইয়াৰ উত্তৰ হ'ব 40%। 13 নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰথমবাৰ মেট্ৰ' ৰেল কোন চহৰত চলোৱা হৈছিল? ইয়াৰ উত্তৰ হ'ব কলিকতা। ভগৱান শিৱই কোনখন পাহাৰত বাস কৰিছিল? ইয়াৰ উত্তৰ হ'ব কৈলাশ পৰ্বতত। 15 নম্বৰ প্ৰশ্ন, কেনেকৈ সম্ভোগ কৰিলে মহিলাই বেছি মজা পায়? ইয়াৰ উত্তৰ হ'ব মহিলাই দুয়োটা ভৰি পুৰুষৰ কান্ধত উঠাই লৈ সম্ভোগ কৰিলে। 16 নম্বৰ প্ৰশ্ন, কোনবিধ জীৱই জন্ম লোৱাৰ পাছত মাকক খাই পেলায়? ইয়াৰ উত্তৰটো হ'ব বিচ্ছুৱে। 17 নম্বৰ প্ৰশ্ন, কোন দেশত 2টা সন্তান জন্ম হোৱাৰ পাছত চাকৰি নাপায়? ইয়াৰ উত্তৰ হ'ব চীন দেশত। 18 নম্বৰ প্ৰশ্ন, কোন পক্ষীৰ চকু মগজুতকৈ ডাঙৰ? ইয়াৰ উত্তৰ হ'ব হুতুৰ মূৰ। 19 নম্বৰ প্ৰশ্ন, কোন ৰাশিৰ মহিলাই এজনতকৈ অধিক পুৰুষৰ লগত সম্ভোগ কৰি ভাল পায়? ইয়াৰ উত্তৰ হ'ব মিথুন আৰু মেষ ৰাশিৰ মহিলাই। 20 নম্বৰ প্ৰশ্ন, কোনবিধ জন্তুৱে পানী নাখায়? ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। এনেধৰণৰ আকৰ্ষণীয় প্ৰশ্ন উত্তৰ পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ।